নমস্কাৰ আজিৰ এই ভিডিঅ'টোত জানো মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব অ ল দীৰ্ঘ ই এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মেষ ৰাশি তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ পৰা কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব এইটো মাহত গ্ৰহবিলাকৰ স্থিতি বিশেষ পৰিৱৰ্তন নহয় যেনেকুৱাকৈ দেখাইছো চন্দ্ৰ গ্ৰহটোক বাদে আৰু ৰবিক বাদে বাকিবিলাক গ্ৰহৰ ইমান এটা পৰিৱৰ্তন নহয় বৰ্তমান সময়ছোৱাত আপোনালোকৰ মংগল গ্ৰহটো যেহেতু তৃতীয় ঘৰত গৈছে আৰম্ভণিৰ পৰা এইটো মাহৰ শেষলৈকে যেহেতু ইয়াতে থাকিব পৰাক্ৰম বহুত কৰিব পাৰিব এইখিনি সময়ছোৱাত শত্ৰুৰ ওপৰতো আপোনালোকে বিজয় লাভ কৰিব পাৰিব মংগলৰ দৃষ্টি কৰ্মস্থানতো আছে সো আপোনালোকে যিসকল চাকৰিয়াল আছে বা ব্যৱসায়ী আছে তেওঁলোকে সন্মান প্ৰাপ্তি এইখিনি সময়ছোৱাত কৰিব পাৰিব আপোনালোকৰ ৰোগৰ স্থানত ইয়াতে দেখিবলৈ পাৰিছে যে মই স্বাস্থ্যৰ ক্ষেত্ৰতে কৈ আছিলোঁ সো ৰোগৰ স্থানত কেতুৰ স্থিতি থকাৰ কাৰণে কিছুমান গুপ্ত ৰোগ বা আপোনালোকৰ কিছুমান এনেকুৱা প্ৰব্লেম হ'ব পাৰে যিটো দেখাততো ডাঙৰ প্ৰব্লেম নহয় কিন্তু বহুত দিগদাৰ কৰি থাকে গেষ্ট্ৰিকৰ প্ৰব্লেম কৰিব পাৰে এইখিনি সময়ছোৱাত বহুতে সাৱধান হ'ব লাগিব আপোনালোকৰ এইটো ঘৰত ৰোগৰ স্থানত শুক্ৰ গ্ৰহটোৰ গোটেইটো মাহ দৃষ্টি আছে বুধৰো গোটেইটো মাহ দৃষ্টি আছে আৰু ইয়াতে কেতুৰ স্থিতি আছে ৰাশিৰ অধিপতি মজবুত অৱস্থাত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে ভাল ফল পাব দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত থাকিব কিন্তু কিছুমান বেমাৰ যেনেকুৱাকৈ জ্বৰ হোৱা বা চৰ্দিজনিত প্ৰব্লেম পেটৰ কমপ্লেইন হৈছে স্কিনজনিত ইছ্যু আহিছে এইবিলাক ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব এতিয়া জানো আপোনালোকৰ উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জনৰ ঘৰৰ মালিক শনি গ্ৰহটো উপাৰ্জনৰ ঘৰতে ৰবিৰ সৈতে যুক্ত হৈ আছে আপোনালোকক আৰু এটা সাৱধান কৰাই দিওঁ কাৰোবাৰ যদি হাৰ্ট এটাক বা ষ্ট্ৰোক হৈছে তেতিয়াহ'লে বেছি সাৱধান হ'ব লাগিব মেষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে যদি হাৰ্টত প্ৰব্লেম আছে আপোনালোকৰ এইখিনি সময়ছোৱা মাৰ্চৰ মাহটো বেছি সাৱধান হ'ব লাগিব অন্যথা এইখিনি সময়ছোৱাত মাইল্ড হাৰ্ট এটাক হ'লেও আহি যাব পাৰে অলপ খুব সাৱধান হৈ আপোনালোকে চলিব পাৰিলে ভাল হ'ব ৰবি শনিৰ যুতি থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ সন্তানৰ ফালৰ পৰাও কিছুমান ধৰি লওক আপোনালোকৰ দুৰ্নাম আহিব পাৰে সো আপোনালোকৰ যিসকল বিবাহিত আছে তেওঁলোকে সন্তানৰ প্ৰতি অলপ নজৰ ৰাখিব উপাৰ্জনৰ ক্ষেত্ৰত বেয়া নহয় দুটা পাপগ্ৰহ উপাৰ্জনৰ ঘৰত থকাৰ কাৰণে এইটো এটা ভাল স্থিতি ধনস্থানতো বৃহস্পতিৰ স্থিতি বৃহস্পতিয়ে আপোনালোকৰ কৰ্মস্থানতো দৃষ্টি দি আছে এইটো এটা অতিশয় ভাল স্থিতি বৃহস্পতিৰ ফালৰ পৰা কৰ্মস্থানত পদোন্নতি হ'ব ইনকাম কৰিবৰ কাৰণে আপোনালোকে কষ্ট কৰিব পাৰিব শনিৰ দৃষ্টি আপোনালোকৰ ৰাশিত থকাৰ কাৰণে মনত কিছুমান কেতিয়াবা হতাশা বা ডিপ্ৰেছনজনিত কথা আহিব পাৰে আপোনালোকৰ এইখিনি সময়ছোৱাত চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে যিটো প্ৰফেশ্যন বা যিটো আপোনালোকৰ ছাৰ্ভিচৰ ঘৰ হয় ছাৰ্ভিচৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো দেখিবলৈ পাৰিছে দ্বাদশ ঘৰত নিচস্থ ৰাশিত আছে বুধ গ্ৰহটো ইয়াতে ঘৰতে ইয়াতে আপোনালোকৰ কেতুৰ স্থিতি আছে কেতু এটা বিৰক্তিকাৰক গ্ৰহ হয় কৰ্ম প্ৰাপ্তিৰ কাৰণে বৰ এটা পজিটিভ প্লেনেট নহয় আপোনালোকৰ চাকৰি প্ৰাপ্তিৰ কাৰণে এইখিনি সময়ছোৱাত বহুতে কষ্ট কৰিব লাগিব নিজৰ জ্ঞান ব্যৱহাৰ কৰক এইখিনি সময়ছোৱাত তেতিয়াহে সফলতা পাব নিজৰ পৰাক্ৰম ব্যৱহাৰ কৰক তেতিয়া সফলতা নিশ্চয় পাব কাৰণ জ্ঞানৰ কাৰক বৃহস্পতিৰ দৃষ্টি আছে আৰু পৰাক্ৰম বা কষ্ট কৰিব পৰা শক্তিৰ কাৰক মংগল গ্ৰহটোৰ আপোনালোকৰ ছাৰ্ভিচৰ ঘৰত দৃষ্টি আছে এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ চেষ্টাৰ বলত ভাল ফল লাভ কৰিবলৈ নিশ্চয় পাৰিব আপোনালোকৰ যেহেতু ছাৰ্ভিচৰ ঘৰৰ মালিক দুৰ্বল অৱস্থাত আছে আপোনালোকৰ জন্মকুণ্ডলী অধ্যয়ন কৰি কিছুমান প্ৰতিকাৰ কৰিব পাৰিলে ভাল হ'ব এতিয়া জানো ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে শুক্ৰ গ্ৰহটো দেখিবলৈ পাৰিছে দ্বাদশ ঘৰত ইয়াতে তুংগী হৈ আছে সো শুক্ৰ গ্ৰহটো যেহেতু তুংগী হৈ আছে ইয়াতে বুধ গ্ৰহটোৰ নিষ্পংগ ৰাজযোগ বনাইছে বুধ গ্ৰহটোৰ কাৰণে বিপৰীত ৰাজযোগো বনাইছে এইখিনি সময়ছোৱাত আপোনালোকে কিছুমান প্ৰতিকূল পৰিস্থিতিত গৈ আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল দেখা গৈছে ছাৰ্ভিচৰ ক্ষেত্ৰতো ভাল দেখা গৈছে তাৰমানে পৰিস্থিতিটো অলপ প্ৰতিকূল থাকিব পাৰে আপোনালোকে কিন্তু ভাল ফলে পাব পাৰিব ব্যৱসায়ৰ ঘৰত আপোনালোকৰ অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই সো বৰ্তমান সময়ছোৱাত শুক্ৰ গ্ৰহটো যিহেতু দ্বাদশস্থ হৈ আছে আপোনালোকৰ ইম্পৰ্ট এক্সপৰ্টৰ যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুতেই ভাল ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যৰ স্থানৰ মালিক ধনস্থানস্থ হৈ আছে কিন্তু ইয়াৰ পৰা ষষ্ঠ ঘৰত গৈছে অলপ কষ্ট কৰোৱাই আপোনালোকক নিশ্চয় ধন বৃদ্ধিৰ কাৰণে সুযোগ দিয়াব ভাগ্যস্থানত আপোনালোকৰ মংগল গ্ৰহটোৰ দৃষ্টি আছে মংগল গ্ৰহটোৰ দৃষ্টি থাকিলে অলপ গৰমাগৰমি কৰি ৰাখে এইটো ঘৰত আপোনালোকৰ যিহেতু বৃহস্পতি গ্ৰহটো আপোনালোকৰ ঘৰুৱা স্থানত আছে ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ ধাৰ্মিক কৰ্মিক ক্ষেত্ৰতো লিপ্ত হোৱাটো দেখা যাব ঘৰত পূজা পাৰ্বণ হ'ব পাৰে অলপ ভালদৰে চলিব পাৰিব
ধৰ্মকৰ্মৰ ক্ষেত্ৰত চালে ধৰ্মকৰ্মৰ ক্ষেত্ৰত অলপ অধৈৰ্য্য দেখা দিব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত শনি গ্ৰহটোৰ দৃষ্টি থকাৰ কাৰণে সপ্তম দৃষ্টিয়ে অন্যায়ত লিপ্ত কৰাব বিচাৰে। চ' আপোনালোকৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ ওপৰত অলপ নজৰ ৰাখিব লাগিব। এইখিনি সময়ছোৱাত আপোনালোকৰ থাৰ্ড পাৰ্চনে ডিষ্টাৰ্ব দিয়াটো এইখিনি সময়ছোৱাত স্বাভাৱিক। এইখিনি সময়ছোৱাত আপোনালোকৰ মানে এই গোটেইটো মাহটোতে আপোনালোকৰ এই যিটো সপ্তম ঘৰ, যিটো আপোনালোকৰ পাৰ্টনাৰশ্বিপৰ ঘৰ হয়, ব্যৱসায়ৰ ঘৰ হয়, বৈবাহিক জীৱনৰ ক্ষেত্ৰতো এইটো ঘৰৰ পৰাই চোৱা যায়। এইটো ঘৰৰ মালিক শুক্ৰ গ্ৰহটো যিহেতু দ্বাদশস্থ হৈ আছে, আপোনালোকৰ অলপ খৰচত বৃদ্ধি হ'ব। আপোনালোকে নিজৰ পতি বা পত্নীৰ কাৰণে এইখিনি সময়ছোৱাত খৰচ অধিক কৰিবলগীয়াত পৰিব পাৰে। শাৰীৰিক শ্ৰম কৰিবলগীয়াত পৰিব পাৰে বা আপোনালোকে এইখিনি সময়ছোৱাত বেছি সময় দিবলগীয়াত পৰিব পাৰে। চ' এইখিনি কৰিবৰ কাৰণে আপোনালোকে ৰেডি থাকিব, তেতিয়া আপোনালোকৰ বৈবাহিক জীৱনো ভাল ফলে পাব পাৰিব। এতিয়া জানো হওক আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ ঘৰ হ'ল এইটো, ইয়াতে ৰাহুৰ দৃষ্টি আছে, অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই। ইয়াতে চন্দ্ৰগ্ৰহটো দুদিনৰ কাৰণে আহিব যদিও চন্দ্ৰগ্ৰহটো এটা দুদিনৰ কথাটো আৰু ইয়াতে কৈ নাথাকোঁ। এইটো ঘৰত ৰাহুৰ দৃষ্টি থকাৰ কাৰণে এইখিনি সময়ছোৱাত ক্ৰিয়েটিভ টেলেণ্টৰ জৰিয়তে যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়ি আছে তেওঁলোকে নিশ্চয় ভাল ফল লাভ কৰিবলৈ পাৰিব। উচ্চ শিক্ষাৰ ঘৰত শনি গ্ৰহটোৰ দৃষ্টি বেয়া নহয় আৰু ইয়াতে ৰবিৰো দৃষ্টি আছে। ৰবি 14 তাৰিখৰ পিছত ইয়াৰ পৰা আপোনালোকৰ দ্বাদশ ঘৰত যাব। চ' ৰবিৰ দৃষ্টি যেতিয়া ইয়াতে আহিব, ৰবি যেতিয়া গ্ৰহণগ্ৰস্ত হ'ব, তেতিয়া আপোনালোকৰ কাৰণে কিন্তু আপোনালোকৰ পিতা বা গুৰুজনৰ সৈতে অলপ মনোমালিন্য কৰিব পাৰে। আপোনালোকৰ পিতৃতুল্য লোকসকলৰ সৈতে অলপ কনফ্লিক্টৰ ক্ৰিয়েট কৰিব পাৰে। যিসকলে চিভিল ইঞ্জিনিয়াৰিং বা কনষ্ট্ৰাকশ্যন সম্বন্ধীয় কিবা কাম কৰি আছে তেওঁলোকৰ কাৰণে যথেষ্ট ভালে দেখা গৈছে। এইখিনি সময়ছোৱাত যথেষ্ট ভাল ফল আপোনালোকে লাভ কৰিবলৈ পাৰিব। সাধাৰণ শিক্ষা উচ্চ শিক্ষা দুয়োটা ক্ষেত্ৰতে অলপ কষ্ট কৰক, অলপ বেছিকৈ সময় দিয়ক, ধৈৰ্য ধৰিব, কিছুমান টাইম টেবুল বনাই লৈ পঢ়িব পাৰিলে আপোনালোকৰ কাৰণে খুবেই ভাল হ'ব। আজিৰ এই ভিডিঅ'টোত মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকৈ যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।